ৰহস্যময়ী কথা। এখন গাঁৱত এজনী বুঢ়ী আছিল। সেই বুঢ়ীগৰাকী অন্ধ আছিল। এই অন্ধ বুঢ়ীগৰাকীৰ পৰিয়ালত আছিল গিৰিয়েক আৰু ল'ৰা-বোৱাৰী। তেওঁলোক আছিল বহুত দুখীয়া ঘৰৰ। অন্ধ মহিলাগৰাকীৰ গিৰিয়েক সদায় বেমাৰী হৈ বিচনাত পৰি থাকে। এই বুঢ়ীগৰাকীয়ে সম্পূৰ্ণ নিয়মেৰে আৰু সঁচা অন্তৰেৰে ভগৱান গণেশ বাবাক পূজা কৰিছিল। এদিন ভগৱান গণেশ বাবাই বুঢ়ীগৰাকীৰ পূজাত সন্তুষ্ট হ'ল আৰু সেই বুঢ়ীগৰাকীৰ আগত প্ৰকট হ'ল আৰু ক'লে, বুঢ়ীমা, মই আপোনাৰ পূজাত বহুত সন্তুষ্ট হৈছোঁ। আপুনি মোৰ পৰা যিকোনো বৰ মাগিব পাৰে। হে প্ৰভু গণেশ বাবা, মই মাগিবই নাজানো। বুঢ়ীমা, মই আহিছোঁ যেতিয়া কিবা নহয় কিবা দিহে যাম। প্ৰভু, জীৱনত প্ৰথমবাৰৰ বাবে আপুনি দৰ্শন দিছে। মই নাজানো এই সময়ত আপোনাক মই কি ক'ম। আপোনাৰ দৰ্শন পাই মোৰ সকলো ইচ্ছা শেষ হৈ গ'ল। এনেবোৰ কথা শুনি ভগৱান গণেশ বাবাই হাঁহিলে আৰু ক'লে, বুঢ়ীমা, মই কাইলৈ আৰু আহিম। তেতিয়ালৈকে আপুনি ভাবি ল'ব আৰু ঘৰৰ সকলোকে সুধি ল'ব। হ'ব প্ৰভু। গণেশ বাবাই অদৃশ্য হৈ গ'ল আৰু বুঢ়ীগৰাকীয়ে সকলো কথা নিজৰ পুতেকৰ আগত ক'লে। মা, ধন সোণ কিবা মাগি লওক। কিন্তু বুঢ়ীগৰাকীয়ে উচিত নহ'ব বুলি ভাবিলে আৰু বোৱাৰীয়েকক সুধিলে, মা, নাতি মাগিব নাতি। বুঢ়ীগৰাকীয়ে নিজৰ গিৰিয়েকক সুধিলে। তেতিয়া গিৰিয়েকে ক'লে, মোৰ জীৱনটো আৰু সুস্থ শৰীৰ মাগিবা। তেতিয়া বুঢ়ীগৰাকীয়ে ভাবিলে, অৰে, এওঁলোকেচোন নিজৰ নিজৰ মতলবৰ কথাহে কৈছে। বুঢ়ীগৰাকীয়ে ভাবিলে, কিয়নো এবাৰ মই ওচৰৰ চুবুৰীয়াক সুধি চাওঁ। তেতিয়া বুঢ়ীগৰাকীয়ে ওচৰৰ মহিলা এজনীক সুধিলে, তই কিয় ধন আৰু নাতি মাগিব লাগে? তোৰ নিজৰ কাৰণে চকু আৰু স্বাস্থ্য মাগিবি। বুঢ়ীগৰাকীয়ে ঘৰলৈ আহিলে আৰু ভাবিব ধৰিলে, কিয়নো এনেকুৱা বস্তু মাগিব লাগিব যে ঘৰৰ সকলোৱে ভাল পায় আৰু নিজৰ কামো হৈ যায়। বুঢ়ীগৰাকীয়ে গোটেই দিনটো ভাবিব ধৰিলে আৰু পিছদিনাখন ৰাতিপুৱাই বুঢ়ীগৰাকীয়ে পূজা কৰিলে আৰু ভগৱান গণেশ বাবাই দৰ্শন দিলে। মা, ভাবিলেনে? এতিয়া কওক কি লাগিব? হে প্ৰভু দয়াসাগৰ, আপুনি এনেকুৱা কৃপা কৰক। মোৰ চকুৰ দান দিয়ক আৰু মই সোণৰ কটৰিত মোৰ নাতিক মোৰ নিজৰ চকুৰে গাখীৰ খাই থকা দেখোঁ আৰু মোৰ স্বামীক জীৱনদান দিয়ক আৰু নিৰোগী কৰক আৰু সকলোকে সুখ দিয়ক। মা, আপুনি মোক ঠগিলে, সকলো মাগি ল'লে আৰু মোক কৈছিলে মই মাগিব নাজানো বুলি। হ'ব বাৰু, তথাস্ত। এনেকৈ কৈ ভগৱান গণেশ বাবাই অদৃশ্য হৈ গ'ল। সেই বুঢ়ীগৰাকীৰ ঘৰত সকলো সুখেই সুখ হ'ল। এটা বৰদানে বুঢ়ীগৰাকীৰ জীৱনটো বদলি কৰি দিলে। ভগৱান গণেশ বাবাই যেনেকৈ বুঢ়ীগৰাকীক কৃপা কৰিছিল ঠিক তেনেকৈয়ে সকলোকে কৃপা কৰে যেন। এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।